কোনোবাৰ ঘৰৰ তিনিজনী ছোৱালী ঢুকাই গ'ল হা, গোটেই জীৱনটোৰ কাৰণে মাক দেউতাকৰ চকুৰ পৰা নোহোৱা হৈ গ'ল। আকৌ সিহঁতৰ ভিডিঅ' মানে যিবিলাক নিউজ চেনেলত বাজি আছে, সিহঁতৰ ভিডিঅ'ত গৈ তলত কমেণ্ট কৰি আছে যে চালা শ্বৰ্ট ড্ৰেছ পিন্ধি ৰাতি ৰাতি ঘূৰি ফুৰিছে, ড্ৰিংক কৰিছে, ডেটছ ৱাই এনেকুৱা হ'বই বোলে। 3টা বজা 4টা বজালৈকে কিয় ছোৱালী ঘূৰি আছে, মাক দেউতাকে চকু নিদিয়ে, এতিয়া কান্দি কি লাভ? ঠিক আছে, এনেকুৱা ধৰণৰ ভিডিঅ' এনেকুৱা ধৰণৰ কমেণ্ট কৰিব, এই ভিডিঅ'ৰ তলত গৈ কিনে এনেকুৱা ধৰণৰ কমেণ্ট কৰিবৰ কাৰণে আপোনালোকৰ লাজ নালাগে নেকি? লাজ নালাগে আপোনালোকৰ বেয়া নালাগে? আপোনালোকৰ অলপ হিউমেনিটি নাই? ঠিক আছে, আপোনালোকে কিমান ধোৱা তুলসীৰ পাত, আপোনালোকে নিজে কি কৰিছে লাইফত সেইটো চাওক না। আগতে হিউমেনিটি ৰাখক লাইফত, বুজি পাইছে? কিবা কৰাৰ আগতে বা কিবা নকৰাৰ আগতে। মানুহে ঘূৰিলে বেয়া হৈ নাযায়, মানুহ ৰাতি দেৰিলৈকে বাহিৰত থাকিলে বেয়া হৈ নাযায়, আৰু ঘৰত সোমায়ো হাৰামীগিৰি কৰিব পাৰে। নিজৰ ঘৰত সোমাই নিজৰ ঘনীয়েকক দিনে ৰাতি মাৰি থাকিব পাৰে, সেনেকুৱা মানুহো আছে। ঠিক আছে, ঘৰত সোমাই থকা মাইকীবিলাকো বদমাছ থাকে।